Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দনৰ প্ৰথম অধ্যায়ৰ চেপ্টাৰ নম্বৰ 2 এটা ফুটা কলহ এইটো চেপ্টাৰৰ প্ৰথমৰ পৰা শেষলৈকে সকলো প্ৰশ্ন উত্তৰকেইটা একেবাৰে চুটি কৰি সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয় তোমালোকে সহজতে মুখস্থ কৰিব পাৰা সো ভিডিওটো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে সো বলা কোৱেশ্চন কেইটালৈ আগবাঢ়ো প্ৰথমতে চোৱা এক নম্বৰ দিয়া হৈ আছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা ইয়াত কৈছে যে এটা কোৱেশ্চন দিয়া হৈ আছে কোৱেশ্চনৰ চাৰিটাকৈ অপচন দিয়া হৈ আছে অপচনটোৰ পৰা ইয়াত চোৱা কেইটামান আকৌ শুদ্ধ অপচন কেইটা ইয়াৰ পৰা সিলেক্ট কৰি ইয়াত বৃত্তটো পূৰ কৰিব লাগে ঠিক আছে সো চোৱা প্ৰথম কোৱেশ্চনটো কি দিয়া আছে পানী বাৰীজনে কাণ্ডত কলহজোৰ ভাৰ বান্ধি লৈ বাটটোৰে কোনফালেদি অহা যোৱা কৰিছিল প্ৰথম অপচন দিয়া আছে বাটটোৰ মাজেৰে তাৰ পিছৰ অপচন দিয়া হৈ আছে বাটটোৰ সোঁফালে তাৰ পিছৰ অপচন দিয়া আছে বাটটোৰ বাওঁফালে তাৰ পিছৰ অপচন দিয়া হৈ আছে বাটটোৰ একাবেকাকৈ ইয়াৰ পৰা শুদ্ধ অপচনটো হ'ব বাটটোৰ বাওঁফালে ঠিক আছে যেটো শুদ্ধ অপচন হয় তোমালোকে এনেকৈ বৃত্তটো পূৰ কৰি দিবা তাৰপিছত চোৱা নেক্সটটো আছে বন্ধু এতিয়াহে মন ভাল লাগিছে নুফুটা কলহটোৰ মনটো কেতিয়া ভাল লাগিছিল যেতিয়া কি হৈছিলে ফুটা কলহৰ অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল ফুটা কলহটো অলাগতিয়াল নহয় বুলি জানিব পাৰিছিল তেতিয়া ফুটা কলহটোৰ মনটো ভাল লাগিছিল ঠিক আছে ইয়াৰ পৰা শুদ্ধ অপচন হ'ব খ নম্বৰটো তাৰপিছত চোৱা 2 নম্বৰ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ইয়াত কোৱেশ্চন কেইটাৰ এনসাৰ লিখিব লাগে প্ৰথম কোৱেশ্চন দিয়া আছে চোৱা পানীবাৰীজনৰ ঘৰ ক'ত আছিল এনসাৰ হ'ব পানীবাৰীজনৰ ঘৰ পাহাৰপুৰ নামৰ এখন গাঁৱত আছিল তাৰপিছত চোৱা খ নম্বৰ পানীবাৰীজনৰ ঘৰৰ পৰা নৈঘাটৰ দূৰত্ব কিমান আছিল এনসাৰ হ'ব পানীবাৰীজনৰ ঘৰৰ পৰা নৈঘাটৰ দূৰত্ব এমাইলমান আছিল তাৰমানে 1 মাইল মান আছিল ঠিক আছে তাৰপিছত চোৱা নেক্সট কোৱেশ্চন ফুটা কলহটোৱে কিয় কান্দিছিল এনসাৰ হ'ব ফুটা কলহটোৱে নিজকে অলাগতিয়াল বুলি ভাবি কান্দিছিল তাৰপিছত চোৱা নেক্সট কোৱেশ্চন নুফুটা কলহটোৰ কিয় ভয় লাগিছিল এনসাৰ হ'ব খুৰাদেৱে কোনোবা এদিন ফুটা কলহটোক পেলাই দিব বুলি নুফুটা কলহটোৰ ভয় লাগিছিল তাৰপিছত পানীবাৰীজনে কলহজোৰক বাহটোৰ কাহলৈ কিয় লৈ গৈছিল এনসাৰ হ'ব ফুটা কলহৰ পৰা পানী নিগৰি পৰি বাটৰ দাঁতিত ফুল গছবোৰ জকমকাই ফুলি উঠিছিল এই দৃশ্য দেখুৱাবলৈ পানীবাৰীজনে কলহজোৰক বাটটোৰ কাষলৈ লৈ গৈছিল তাৰপিছত চোৱা নেক্সট বাটটোৰ একাহে কিয় ফুল ফুলিছিল এনসাৰ হ'ব প্ৰতিবাৰে ফুটা কলহৰ পৰা পানী নিগৰি পৰি যিটো কাহেৰে পানীবাৰীজন বজাৰলৈ গৈছিল বাটৰ সেই কাষৰ ফুল গছবোৰ জকমকাই ফুলি উঠিছিল তাৰপিছত নেক্সট কোৱেশ্চন চোৱা দলত আলোচনা কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা তাৰে প্ৰথম কোৱেশ্চন দিয়া আছে পানীবাৰীজন ফুটা কলহটো আৰু নুফুটা কলহটোৰ ভিতৰত কোনটো চৰিত্ৰ আমাৰ আটাইতকৈ ভাল লাগিল আৰু কিয় লাগিল সো ইয়াত কৈছে যে ইয়াত তোমালোকৰ এটা ফুটা কলহৰ কথা কোৱা হৈছে আৰু এটা নুফুটা কলহৰ কথা কোৱা হৈছে ইয়াত তোমাৰ কোনটো বেছি ভাল লাগিছিল হেতু লিখিব কৈছে ঠিক আছে এনসাৰ হ'ব নুফুটা কলহৰ চৰিত্ৰটো মোৰ আটাইতকৈ ভাল লাগিল কাৰণ নুফুটা কলহটো ফুটা কলহটোৰ প্ৰকৃত বন্ধু আছিল ফুটা কলহটোৰ দুখত তেওঁ দুখ পাইছিল আৰু সুখত তেওঁ সুখী হৈছিল তাৰপিছত চোৱা খ নম্বৰ ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল এই কথাষাৰ সাধুটোৰ কোনখিনি কথাৰ পৰা বুজিব পালা এনসাৰ হ'ব ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰ ভৰ ভাল লাগিছিল সেই ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে বন্ধু এতিয়াহে মনটো ভাল লাগিছে এইখিনি কথাৰ পৰা আমি বুজিব পাৰি ঠিক আছে ইয়াৰ পৰা আমি কি বুজিব পাৰি যে ফুটা কলহটো ইয়াত চোৱা ফুটা কলহটো নুফুটা কলহটোৰ এজন ভাল বন্ধু আছিল কিয়নো যেতিয়া নেকি ফুটা কলহটো আনন্দ পাইছিলে তেতিয়া নুফুটা কলহটোৱেও আনন্দ পাইছিলে ঠিক আছে তাৰপিছত চোৱা 4 নম্বৰ দিয়া আছিল তলত দিয়া পানীৰ টোপালৰ মাজত থকা শব্দবোৰৰ অৰ্থ কাকৰ কলহৰ পৰা বিচাৰি উলিয়াই খালী ঠাইত লিখা ইয়াত চোৱা কেইটামান শব্দ দিয়া হৈ আছে নিতৌ আহুকাল তাৰপিছত আগতিয়াল জাতিস্কাৰ ইয়াৰ অৰ্থকেইটা ওচৰত থকা কলহটোত দিয়া হৈ আছে ঠিক আছে ইয়াৰ পৰা অৰ্থকেইটা বিচাৰি উলিয়াই লিখিব লাগে সো নিতৌ কি হ'ব নিতৌ অৰ্থ হ'ব সদায় তাৰপিছত আহুকাল হ'ব বিপদ বিঘিনি তাৰপিছত আগতিয়াল এইটো হ'ব কামত নলগা অলাগতিয়াল তাৰপিছত জাতিস্কাৰ এইটো হ'ব সুখু ভীত ঠিক আছে
তাৰপিছত চোৱা পঢ়া, ইয়াত পঢ়িব দিছে, চোৱা এবাৰ। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। এই বাক্যটো তোমালোকৰ পাঠটোত পাইছা। ইয়াত থকা পাহাৰপুৰ নাম এখন গাঁও, এজন পানীভাৰী আৰু আছিল, এই শব্দবোৰ লগ হৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰা বাক্য গঠন হৈছে। চ' ইয়াত এটা বাক্যৰ কথা কোৱা হৈছে। বাক্য এটা গঠন হ'বলৈ কি কি বস্তুৰ দৰকাৰ হয় ইয়াৰ কথা কোৱা হৈছে, ঠিক আছে। তাৰপিছত চোৱা 5 নম্বৰ ক দিয়া হৈ আছে, তলত দিয়া বাক্যটোৰ পদসমূহ তলৰ বাকচকেইটাত বেলেগ বেলেগকৈ লিখা। চ' বাক্যটোৰ এটা বাক্য দিয়া আছে, চোৱা বহুদিনৰ আগৰ কথা, ঠিক আছে। এই বাক্যটো দিয়া হৈ আছে। এই বাক্যটোৰ পদকেইটা তলৰ বাকচটোত বেলেগ বেলেগকৈ লিখিব লাগে, ঠিক আছে। চ' প্ৰথমটোত কি হ'ব, বহুদিনৰ, তাৰপিছতটোত আগৰ, তাৰপিছতটোৰ কথা। একেবাৰে ইজি হয়, বহুত সহজ হয়। তোমালোকে বাছ কেনেকৈ লিখিব লাগে যদি এইটো বুজি লোৱা, তেনেহ'লে এইকেইটা একেবাৰে সহজতে কৰিব পাৰিবা। এইকেইটা একদম পানী হয়, তোমালোকে সহজতে কৰিব পাৰিবা। তাৰপিছত চোৱা কলহটোৰ গাত সৰু ফুটা এটা হ'ল। এইটো কলহটোৰ গাত সৰু ফুটা এটা হ'ল, একেবাৰে ইজি হয়নে? তোমালোকে ইয়াৰ পৰা লিখি ল'বা, ঠিক আছে। তাৰপিছত চোৱা খ নম্বৰ, তলত দিয়া দুটা বাক্য দুটাৰ পদসমূহ ওলট পালটকৈ দিয়া হৈছে। পদসমূহ সঠিক স্থানত বহুৱাই শুদ্ধ বাক্যটো খালী বাকচত লিখা। ইয়াত চোৱা বাক্য এটা দিয়া হৈ আছে, ভাল এজন ল'ৰা ৰাম। ইয়াত চোৱা উল্টা পুল্টাকৈ দিয়া হৈ আছে, ভালকৈ দিয়া হোৱা নাই, এটা ৱেল অৰ্গেনাইজকৈ দিয়া হোৱা নাই। আমি কি কৰিব লাগে, এইটো ঠিককৈ লিখিব লাগে। চ' ভালকৈ লিখিলে কেনেকৈ হ'ব, ৰাম এজন ভাল ল'ৰা। তাৰপিছত ছেইম তলত চোৱা, শ্ৰেণীত চতুৰ্থ তেওঁ পঢ়ে। এইটো কি হয়, বেলেগ বেলেগকৈ দিয়া হৈ আছে, চিধাকৈ দিয়া হোৱা নাই। এইটো চিধাকৈ লিখিলে কি হ'ব, তেওঁ চতুৰ্থ শ্ৰেণীত পঢ়ে, হয়নে? একেবাৰে ইজি হয়। তাৰপিছত চোৱা মনত পেলাও আহা। ইয়াত মনত পেলাও অহাৰ আণ্ডাৰত কি দিয়া হৈ আছে চোৱা, আমি আগৰ পাঠত পাইছোঁ যে এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো অৰ্থ প্ৰকাশ কৰিলে শব্দ হয়। ইয়াত কৈছে শব্দ কাক বোলে, এইটো তোমালোকৰ কুৱেশ্যন আহিব পাৰে। চ' তোমালোকে এইটো এনচাৰ লিখিব পাৰা, এটা বা এটাতকৈ বেছি আখৰ লগ লাগি কোনো এটা অৰ্থ প্ৰকাশ কৰিলে শব্দ হয়, ঠিক আছে। আৰু তাৰ উদাহৰণ কি হ'ব, বন্ধু, এতিয়া, মন, ভাল, লাগ, ঠিক আছে। এইকেইটা একোটা শব্দ হয়। শব্দ কাক বোলে, তাৰপিছত বাক্য কাক বোলে, এইকেইটা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। চ' তোমালোকে ইয়াৰ পৰা চাই কুৱেশ্যনকেইটা কৰিবা, ঠিক আছে। তাৰপিছত চোৱা জানো আহা, তাৰ আণ্ডাৰত কি দিয়া হৈ আছে তোমালোকে এইটো পঢ়িবা, ঠিক আছে। ইয়াত চোৱা কমাৰ শিল্পৰ বিষয়ে কিছুমান কথা লিখা হোৱা আছে, তোমালোকে ইয়াৰ পৰা এইকেইটা পঢ়িবা, ঠিক আছে। তাৰপিছত চোৱা দলত আলোচনা কৰি কোৱা, পানী অনাৰ বাহিৰে কলহ আন কি কি কামত ব্যৱহাৰ কৰা হয়। কলহ এটা আমি পানী অনাৰ বাহিৰেও কি কি কামত ব্যৱহাৰ কৰিব পাৰোঁ সেইটো লিখিব লাগে। এনচাৰ হ'ব চোৱা, পানী অনাৰ বাহিৰে কলহ চাউল, দাইল, গুড় আদি জমা কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও বিয়া, সবাহ, পূজা পাৰ্বণত কলহৰ প্ৰয়োজন হয়। আৰু লগতে মানুহে যিকেইটা সৰু সৰু কলহ থাকে, এইকেইটাত কি কৰে, মানুহে এইকেইটাত ফুল থ'বলৈ ব্যৱহাৰ কৰিব পাৰে। ধৰি লোৱা এইটো এটা কলহ হয়, ঠিক আছে। ইয়াত মানুহে কি কৰিব, ফুল থ'বৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে, এনেকৈ ফুল থ'বৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত চোৱা খ নম্বৰ, কলহৰ বাহিৰে এইটো মাটিৰে হ'ব, ঠিক কৰি ল'ব। মাটিৰে গঢ়া আন কি কি পাত্ৰ আমি ব্যৱহাৰ কৰোঁ আৰু কি কি কামত ব্যৱহাৰ কৰোঁ। মাটিৰে তৈয়াৰ কৰা বাহিৰে বেলেগ বেলেগ বহুত পাত্ৰ আমি ব্যৱহাৰ কৰোঁ, হয়নে? চ' আমি কি কি কামত ব্যৱহাৰ কৰোঁ সেইটো লিখিব লাগে। চ' চোৱা এনচাৰটো হ'ব, মাটিৰে গঢ়া আন কিছুমান পাত্ৰ হ'ল কি কি হ'ব, চাকি, পূজা বা পোহৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত টেকেলি, গাখীৰ বা পানী ৰাখিবলৈ। তাৰপিছত টাব, ফুল পুলি ৰুবলৈ ব্যৱহাৰ কৰা হয়। তাৰপিছত মাটিৰ চৰু, ৰন্ধা বঢ়া কৰিবলৈ, ঠিক আছে। তাৰপিছত চোৱা নিজক জানো আহা, তাত 7 নম্বৰ দিয়া হৈ আছে, আমি কৰা বিভিন্ন কামে আমাৰ চৌপাশক বিভিন্ন প্ৰকাৰে সহায় কৰে। তুমি কৰা তেনে কিছুমান কামৰ বিষয়ে তলৰ তালিকাত লিখা। ইয়াত কৈছে যে আমি যিবিলাক কাম কৰি থাকোঁ, আমাৰ চৌপাশত থকা বিভিন্ন ধৰণৰ কাম, এইবিলাক আমাৰ কাৰণে চৌপাশৰ কাৰণে বহুত উপকাৰী হয়, বিভিন্ন প্ৰকাৰে সহায়কৰ হয়। চ' এইকেইটা কিছুমান এনেকুৱা ধৰণৰ কাম লিখিব লাগে। চোৱা ইয়াত প্ৰথমতে দিয়া হৈছে, মই প্ৰকৃতিক ভাল পাওঁ, সেয়েহে মই অনাহত গছৰ ডাল পাত নিচিঙো। তাৰপিছত কিছুমান নিজে লিখিব লাগে, যেনেকৈ মই ঘৰৰ বাৰীখন ভাল পাওঁ, সেয়েহে মই ঘৰৰ বাৰীখন চাফ চিকুণকৈ ৰাখোঁ। তাৰপিছত মই ফুলনি বাগিচাখন ভাল পাওঁ, সেয়েহে মই ফুলনিত পানী দিওঁ আৰু নতুন পুলি ৰুওঁ, ঠিক আছে।
একেবাৰে ইজি হয়, বহুত শ্বৰ্টকৈ লিখি দিছোঁ, যিমান সহজকৈ পাৰোঁ ইমান সহজকৈ লিখি দিছোঁ যাতে তোমালোকৰ বাবে ইজি হয়। চ' তোমালোকে ইয়াৰ পৰা কুৱেশ্যন এনচাৰকেইটা ভালকৈ লিখি ল'বা। তাৰপিছত চোৱা 8 নম্বৰ, আমাৰ চৌপাশে থকা কি বস্তু আমাৰ বেছি ভাল লাগে আৰু কিয় ভাল লাগে লিখা। আমাৰ চৌপাশে থকা কিছুমান বস্তু আছে, তাৰ পৰা আমাৰ কি বেছি ভাল লাগে, তোমাৰ কি ভাল লাগে সেইটো লিখিব লাগে, ঠিক আছে। চ' চোৱা এনচাৰটো হ'ব, আমাৰ চৌপাশে থকা সেউজীয়া গছ গছনি আৰু ৰঙীন ফুলবোৰ বেছি ভাল লাগে, কাৰণ এইবোৰ পৰিৱেশটো ধুনীয়া কৰি ৰাখে আৰু আমাৰ মনত আনন্দ দিয়ে। লগতে ৰাতিপুৱা চৰাইৰ মাত শুনিলেও মোৰ মনটো বহুত ভাল লাগে। আৰু তোমালোকৰ এনেকুৱা ধৰণৰ কি ৰিজনৰ কাৰণে তোমালোকৰ ভাল লাগে, তোমালোকৰ চাৰিওপাশৰ পৰিৱেশত এনেকুৱা কি আছে যিকেইটা দেখি তোমালোকৰ ভাল লাগে, তোমালোকে এইকেইটা লিখিব পাৰা, ঠিক আছে। যেনেকৈ চৰাইৰ বাহ এটা তোমালোকৰ ঘৰৰ চুকতে চৰাইৰ বাহ হ'ব পাৰে, য'ত চৰাই সদায় আহি থাকে, উৰি ৰাতিপুৱা ওলাই যায় আকৌ সন্ধিয়া আহে, এনেকুৱা ধৰণৰ কিছুমান প্ৰাকৃতিক পৰিৱেশ বহুত ভাল লাগে, হয়নে? চ' তোমালোকে এনেকুৱা ধৰণৰ কথাও লিখিব পাৰা। তাৰপিছত চোৱা 9 নম্বৰ, তলত দিয়া ছবিখন চোৱা আৰু তাত দেখা কথাখিনি বৰ্ণনা কৰি এটা দফা লিখা। ইয়াত চোৱা ছবি এটা চাবৰ কাৰণে দিছে, চাই লৈ তাৰপিছত এইটোৰ বিষয়ে কিছু বৰ্ণনা কৰি লিখিব দিছে। যেনেকৈ ইয়াত চোৱা এটা কলহ আছে, কলহত কিছুমান চৰাই কি কৰিছে, বাহ সাজিছে। লগতে এজনী ছোৱালী আৰু এটা ল'ৰাই কি কৰিছে, চৰাইৰ কাৰণে খাবৰ কাৰণে কিবা এটা লৈ আহিছে, ঠিক আছে। চ' ইয়াত এইটোই ছেইম কথাই লিখিব লাগে। চোৱা উত্তৰটো হ'ব, ছবিখন এজন ল'ৰা আৰু এজনী ছোৱালী চৰাইক মৰমেৰে দানা খোৱা আৰু আশ্ৰয় দিয়াৰ এক সুন্দৰ দৃশ্য দেখা গৈছে। তেওঁলোকে চৰাইৰ বাবে মাটিৰ কলহেৰে বাহ সাজি দিছে আৰু হাতত পাত্ৰ লৈ খাদ্য যাচিছে। এই কাৰ্যই প্ৰকৃতিৰ প্ৰতি থকা দায়বদ্ধতা আৰু জীৱ জন্তুৰ প্ৰতি মৰম প্ৰদৰ্শন কৰিছে, ঠিক আছে। তাৰপিছত চোৱা, তলত দিয়া ছবিকেইখন মনোযোগেৰে চোৱা। ইয়াত কেইটামান ছবি দিয়া হৈ আছে, এইকেইটা মনোযোগেৰে চাব দিছে, ঠিক আছে। প্ৰথমটোত কি হৈছে চোৱা, এটা কাপ আছিলে যিটো নেকি ভাঙি গৈছে, ঠিক আছে। এইটোত ইয়াত ভাঙি গৈছে। তাৰপিছত চোৱা এইটো কি কৰিছে, সেই ছেইম ভাঙা কাপটোতে ছবি আঁকিছে, কিছুমান ড্ৰয়িং কৰিছে, ড্ৰয়িং কৰি এইটোত কি কৰিছে, মাটি দিছে। 3 নম্বৰত এইটোত মাটি দিছে, মাটি দি এটা গছ পুলি ৰুইছে, ঠিক আছে। চ' ইয়াত চোৱা কি কৈছে, এতিয়া তোমালোকৰ ঘৰত থকা পেলনীয়া সামগ্ৰীৰ সহায়ত তেনেদৰে এটা ফুলৰ টাব সাজিবলৈ চেষ্টা কৰা। ত' এনেকুৱা তোমালোকৰ ঘৰত যদি এনেকুৱা পেলনীয়া কিবা সামগ্ৰী থাকে, সেইকেইটা ব্যৱহাৰ কৰি ফুলৰ টাব এটা সাজিব দিছে, ঠিক আছে। তাৰপিছত চোৱা 11 নম্বৰ, বজাৰত আজিকালি বিভিন্ন ধৰণৰ ক্লে পোৱা যায়। তোমালোকে ক্লে বা মাটি ব্যৱহাৰ কৰি নিজে ভাল পোৱা একোটাকৈ ফুল সাজি শিক্ষক শিক্ষয়িত্ৰীক দেখুৱাবা। চ' ইয়াত কৈছে কি কৈছে চোৱা, ইয়াত কৈছে যে তোমালোকে কি কৰিব লাগে, মাটি ব্যৱহাৰ কৰি যিকোনো এটা ফল সাজি তোমালোকৰ শিক্ষক শিক্ষয়িত্ৰীক দেখুৱাব লাগে, ঠিক আছে। চ' তোমালোকে এনেকৈ আঁকিব পাৰা, ঠিক আছে। তোমালোকে এনেকৈ নিজে হাতেৰে বনাব পাৰা, ঠিক আছে। তোমালোকে যিটো ভাল পোৱা, তোমালোকৰ বাবে হয়তোবা আম বনোৱাটো বহুত ইজি হ'ব, তোমালোকৰ বাবে যিটো বনোৱা ইজি হয় তোমালোকে এনেকৈ এটা বনাই তোমালোকে টিচাৰক নি দেখুৱাব পাৰা, ঠিক আছে। চ' ষ্টুডেণ্টছ, এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নবোৰ শেষ হৈছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত পাই যাবা, তাৰ পৰা চাব পাৰিবা। ভিডিঅ'টো লাষ্টলৈকে দেখা হবে। ধন্যবাদ।